কাৰণত বানপানীৰ সময়ত আমি একমাত্ৰ সেই চকমাৰ ৰিজাৰ্ভখনত আমি গৰু ছাগলী আদি ৰাখি মানুহৰ নিৰাপত্তা আমি অনুভৱ কৰিছিলোঁ। কিন্তু আজি কেইবছৰমানৰ পিছত যে আমি তালৈ যোৱাটো বেলেগ কথাই, মানে এনেকুৱাকৈ মানে দখল কৰিছে য'ত নেকি আমি এই বিপদৰ সময়ত আমি আশ্ৰয়ৰ স্থল আমাৰ নাইকিয়া হয়। ৰাজ্যজুৰি চৰকাৰী ভূমি বেদখলিৰ বিৰুদ্ধে তীব্ৰ অভিযান চলি থকাৰ সময়তেই আজি কামৰূপ জিলাৰ হাজো শুৱালকুছি সমষ্টিৰ হানপাৰা পৰ্বত আৰু গ্ৰেজিং ৰিজাৰ্ভত হৈ থকা অবৈধ বেদখলৰ বিৰুদ্ধে ওলাই আহিল স্থানীয় ৰাইজ। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি দুই এক খিলঞ্জীয়া লোকৰ সহায়ত বহু সংখ্যক অচিনাক্ত লোকে ছানি ধৰিছে হানপাৰা পৰ্বত আৰু গ্ৰেজিং ৰিজাৰ্ভ অঞ্চল। অবৈধ দখলদাৰীসকলে এমূৰৰ পৰা ধ্বংস কৰি গৈছে বনভূমি। বনভূমি ধ্বংস কৰি অবৈধ দখলদাৰীসকলে সাজি লৈছে ঘৰ, পুখুৰী আৰু কৃষি পাম। এই অবৈধ বেদখলৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে স্থানীয় ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, হাজোৰ খবৰ। অসম চৰকাৰৰ এই বেদখল উচ্ছেদকাৰী অভিযান যিটো আমি ভূয়সী প্ৰশংসা কৰোঁ আৰু আমি টুকুৰাদিয়া, ফেলামাৰী, বংশৰ, দামপুৰ এই অঞ্চলটোৰ গোটেই অঞ্চলটোৰ আমাৰ বানপানী এলেকাৰ কাৰণত বানপানীৰ সময়ত আমি একমাত্ৰ সেই চকমাৰ ৰিজাৰ্ভখনত আমি গৰু ছাগলী আদি ৰাখি মানুহৰ নিৰাপত্তা আমি অনুভৱ কৰিছিলোঁ। অসুবিধাখিনি আমাৰো এই বেদখলখিনি উচ্ছেদ কৰি আমাৰ ৰাইজক নিৰাপত্তা, বিশেষকৈ বানপীড়িত অঞ্চলৰ ৰাইজক আমাক নিৰাপত্তা দিব বুলি আমি আশা ৰাখিছোঁ। এই আমাৰ হাজো ৰেঞ্জৰ অন্তৰ্গত হানপাৰা দুটাকৈ বিট অফিচ আছিলে। হানপাৰা পৰ্বত আৰু হানপাৰা গো ৰিজাৰ্ভ ভূমি অৰ্থাৎ চৰকাৰী বনভূমিত আজি কিছুদিন আগৰ পৰা এচাম অচিনাক্ত, তাৰ লগতে কিছুমান স্থানীয় আছে, বেদখলকাৰীৰে ভৰি পৰিছে। আৰু বৰ্তমানো তেওঁলোকে একফালে অসম চৰকাৰৰ উচ্ছেদ অভিযান চলি আছে আৰু তেওঁলোকে সেই চৰকাৰৰ অৰ্ডাৰক, নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে বৰ্তমান উচ্ছেদ কাৰ্য চলাই আছে। অলপতে আজি 13 তাৰিখতে এদল লোকে দুজনমান স্থানীয়, এজন তাতে মেম্বাৰ ব্লক আছে, তেখেতৰ নেতৃত্ব আৰু উচতনিত 10 নং ৱাৰ্ডৰ মেম্বাৰ আমিনুল হক ওৰফে বাপ্পা, তেখেতৰ উচতনি আৰু এজন প্ৰাক্তন মেম্বাৰ চামনুৰেলে আৰু এজন দত্ত বুলি কয়, এই তিনিজনৰ উচতনিত দত্ত ওৰফে আজিজুৰ ৰহমান উচতনিত এদল লোকে মানে তেওঁলোকে নেতৃত্ব প্ৰদান কৰিছে। এটা ডাঙৰকৈ বৃহৎকৈ পুখুৰী তেওঁলোকে বেৰি লৈছে, 4 বিঘামান মাটি প্লট বেৰি লৈছে। বৰ্তমান এতিয়া গতিকে তেওঁলোকে চৰকাৰৰ নিৰ্দেশকো অমান্য কৰে, তেওঁলোকে প্ৰশাসনৰ নামানে, তেওঁলোকে হিন্দুস্তানৰ আইনো নামানে।